জনো চাহ খাই লৈ আহ গাইজ মই বিছনাৰ পৰা উঠি আপোনালোকলৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম আমাৰ ঘৰখনৰ পৰিৱেশটো কাৰণ ঘৰখনৰ এতিয়া মৰ্ণিং পৰিৱেশটো কেনেকুৱা হৈছে এইফালে চাওক একদম ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যময় পৰিৱেশ এইফালে তোমাৰ পোৱালিটো আছে গৰু পোৱালিটো এইফালে গাইজনী আছে এইফালে আছে আমাৰ ছাগলীকেইজনী দেখিছে বিন্দাছ মানে আছে মানে সিহঁতিকেইজনী আৰু এইটো হৈছে আমাৰ ভঁৰাল পিছত আমি এতিয়া গৈ আছোঁ আমাৰ খুৰীদেউহঁতৰ ঘৰলৈ খুৰীদেউহঁতৰ ঘৰৰ পৰিৱেশটো কি হৈছে মৰ্ণিং পৰিৱেশটো মানে দেই মৰ্ণিং পৰিৱেশটো কি হৈছে এইফালে আছে ককাই মানে চোতালখন সাৰি আছে আপোনালোকে দেখিছে আইতাই চাই আছে ককাই খাই আছে আইতাই চাই আছে আমি এতিয়া গৈ আছোঁ মিন্ময়ৰ ৰুমলৈ এইফালে আমাৰ খুৰীদেউ আকৌ বিচনাত ৰৈ আছে আৰু মিন্ময় এতিয়া বৰ্তমান নাই বৰ্তাহঁতৰ ঘৰত আছে তাচ চলি আহিছিলোঁ মৰ্ণিং আৰু মই মৰ্ণিং শুই উঠি তাচ চলি আহোঁ আৰু এতিয়া তাক বিচাৰি যাম এতিয়া তাক বিচাৰি গৈ এতিয়া লৈ আহিম এতিয়া আপোনালোকে চাই থাকক মিন্ময় মাতোতে আহি গৈছে ফাইনেলি মিন্ময় ঐ মিন্ময় আহিলা কি আনিছে লৈ এইফালে চাহ হে তিতি তিতি কি এইটো গাইছ এফালে মিন্ময় মাছ লৈ আহিলে মাছটো ভালকে দেখুৱাই মাছটো দেখুৱাই দে ভালকে এইটো মাছটো দেখুৱাই দে এইটো হে কি হয় এইটো তিতি তিতি কৰে তিতি এইবিলাক ক এইটো কি তিতি লৈ আহিলে আৰু এইফালে চাওক পুৰা মানে মাছটো মানে মাছ বুলি ক'লে ই পাগল হয় নে নহয় এইফালে চবেই মানে কৰ্মত নিয়োজিত হৈ আছে চোতাল খাই আছে এইফালে আকৌ তোমাৰ খুৰীদেউ ঘৰ খাই আছে মই আকৌ গা ধুই আকৌ ধূনা জ্বলাব লাগিব মেইন কথাটো মানে মাছৰ পাগলি খালি মাছটো পলিথিনত ভৰাই লৈ থাকে বৰ্তমান আহি গ'লোঁ মই এতিয়া গৰু দিবলৈ এতিয়া চাওক গৰু দি আহি আকৌ নিজৰ কৰ্মবোৰ কৰিম আপোনালোকে চাই থাকক আজি মানে মোৰ নিজৰ ডেইলি লাইফত মই কি কৰি থাকোঁ ক'লৈ গৈছোঁ মাজতে পথাৰলৈ অ'কে গাইজ ফাইনেলি গৰু দি হৈ গ'ল আমাৰ এতিয়া আমি ঘৰলৈ যাব লাগিব ন ঘৰলৈ গৈ কি কাম আছে আমি সকলো কৰি আছোঁ আপোনালোকে খালি চাই গাইজ ফাইনেলি মই গা ধুই ৰেডি এতিয়া যাম ভিতৰলৈ গৈ প্ৰথম কামটো হৈছে ধূনা জ্বলাব লাগিব ধূনা জ্বলাই খোৱাটো কৰিব লাগিব ধূনা জ্বলাই খাই পিনে আকৌ কি কাম কৰিম গাইজ ফাইনেলি মই ৰেডি এইফালে ধুতি পিন্ধিলোঁ আৰু এইফালে ডিঙিত গামোচাখন ল'লোঁ আৰু মই ইয়াতে থাপনাতেই মানে ধূনা জ্বলাব লাগিব ইয়াতে ধুনীয়াকৈ ইয়াতে জ্বলাম মই এতিয়া ৰেডি মানে গাইজ ফাইনেলি ধূনা জ্বলাই হৈ গ'ল এতিয়া বৰ্তমান যাম মই এতিয়া আকৌ চাহ দিবলৈ মানে দেউতাক আৰু এইফালে হাল বাই আছে মানে তেখেতক দিবলৈ যাম মানে চাহ দিবলৈ আৰু এয়া লৈ ল'লোঁ চাহ এতিয়া যাম মানে দেউতাক চাহ দিবলৈ যাব লাগিব আৰু এইফালে আমাৰ দেউতা ভাগৰ বাইকখন লৈ ল'লোঁ গাইজ আহি মই পাই গ'লোঁ এইফালে চাহ লৈ আৰু এইফালে ট্ৰেক্টৰে হাল বাই আছে আপোনালোকে দেখিছে আৰু সৌ ফাদাৰে এইফালে আলিপা দি আছে আৰু মই এতিয়া যাম সিহঁতক চাহ দিবৰ বাবে আহি আছোঁ এতিয়া চাহ লৈ এতিয়া বাবাই মানে আলিপা দি আছে চাহ মানে ট্ৰেক্টৰৰ ড্ৰাইভাৰে বেছিকৈ কৈ আছে সি মোৰ লগৰ হয় দেই আৰু সি বেছিকৈ কৈ আছে মই লৈ আহিছোঁ এতিয়া তাৰ কাৰণে লৈ আহিব লগা হৈছে সেয়া সি হাল বাই আছে ট্ৰেক্টৰ হাল বাই আছে ব্ৰাইটনেছটো কিয় হ'ব ঐ যদু চাহ খাই লৈ আহ এইফালে এতিয়া কি বুলি ক'ম ঐ যদু ট্ৰেক্টৰটো অকণ শিকাই দিয় নেকি ফাইনেলি এতিয়া মই মানে একদম ট্ৰেক্টৰৰ পৰা নামি আহিলোঁ মানে অলপ চলালোঁ আৰু এইফালে ট্ৰেক্টৰ ড্ৰাইভাৰ লাগি আছে এতিয়া মই ঘৰলৈ যাব লাগে
ঘৰত গৈ আৰু এটা কাম আছে, টিউশ্যন কৰিবলৈ আছে। মোৰ টিউশ্যন কৰা দায়িত্বটো আছেই মানে, সেইটো মানে কৰিব লাগিব। এতিয়া ফাদাৰ চাহকণ দি থৈ আহিম ফাদাৰক দি মেলি মই ঘৰলৈ যাম মানে। গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ডেইলি ব্লগ পাই থাকিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।